হয়, আমি কিছুদিনৰ পৰা এটা কথা প্ৰত্যক্ষ কৰি আছোঁ যে একাংশ পৰ্টেল নিউজত ৰেড ক্ৰছ ছ'চাইটি আৰু মোক লৈ অৰ্থাৎ সম্পাদক পবিত্ৰ বৰগোহাঁইক লৈ কিছুমান বিভ্ৰান্তিমূলক বাতৰি, ভিত্তিহীন বাতৰি পৰিৱেশন হৈ থকা পৰিলক্ষিত হৈছে। আৰু এই কথাখিনিয়ে আমাৰ 155 বছৰীয়া ৰেড ক্ৰছ ছ'চাইটিৰ যি গৰিমা, যি মৰ্যাদা, সেই মৰ্যাদা লাঘৱ হৈছে বুলি আমি ভাবিছোঁ। আৰু লগতে মোকো জনমানসত সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ বাতৰি পৰিৱেশন হৈ থকা আমাৰ পৰিলক্ষিত হৈছে। আৰু এই সম্পৰ্কতে আপোনালোকৰ সৈতে মত বিনিময় কৰিবৰ কাৰণে আমি আজি ইয়াত উপস্থিত হৈছোঁ। আমাৰ বিকাশ বৰুৱাদেৱে এটা কথা কৈছে যে যিগৰাকী মহিলাই এই পৰ্টেল নিউজকেইটাত কথা কৈ আছে, আমাৰ বিৰুদ্ধে যি অভিযোগ দি আছে যে ৰেড ক্ৰছ ছ'চাইটি ভূমাফিয়া, পবিত্ৰ বৰগোহাঁই ভূমাফিয়া, পবিত্ৰ বৰগোহাঁয়ে তেখেতক দা কটাৰী লৈ কাটিবৰ কাৰণে বা অত্যাচাৰ কৰিবলৈ আমি তেখেতক কৰি ফুৰিছোঁ, অত্যাচাৰ কৰি আছোঁ আৰু দা কটাৰী লৈ তেখেতক কাটিবলৈ আমি বিচাৰি ফুৰিছোঁ। এনেকুৱা ধৰণৰ কিছুমান ভিত্তিহীন মনে সজা অভিযোগ আমাৰ ওপৰত জাপি দিছে। এতিয়া কথাটো হ'ল, সেইগৰাকী মহিলাই, যিগৰাকী মহিলাৰ নাম হৈছে ঝৰ্ণা দে, তেখেতে মাৰ্ঘেৰিটাত 2017 চনৰ মানৰ পৰা মাৰ্ঘেৰিটাত তেখেতে আছে। তাৰ আগতে মাৰ্ঘেৰিটাত তেখেতক আমি ক'তো দেখা নাই। প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে তেখেতে যিখিনি মাটিত, তেখেতৰ মাটি বুলি আজি তেখেতে ক'ব বিচাৰিছে, বা সেই মাটিখিনি সম্পৰ্কটো আমি স্থানীয় ব্যক্তি হিচাপে, মোৰ ঘৰ ইয়াতে, এইটো ৱাৰ্ডতে, আমি ক'ব পাৰোঁ যে সেই মাটিখিনি আমাৰ প্ৰয়াত কৃষ্ণানন্দ গোস্বামী, মাৰ্ঘেৰিটা সমাজপ্ৰাণ ব্যক্তি আছিল, তেখেতসকলৰ সুযোগ্য পুত্ৰ ডাক্তৰ কেশৱানন্দ গোস্বামী আৰু ব্ৰহ্মানন্দ গোস্বামীৰ ম্যাদী পটাৰ মাটি। সেই মাটিখিনিত থকা যিটো ঘৰ, সেই ঘৰটো তেখেতে এসময়ত ইয়াত সেই মাটিখিনিত থকা শংকৰী চক্ৰৱৰ্তী, ৰুণু চক্ৰৱৰ্তী আৰু বিশ্বজিৎ চক্ৰৱৰ্তীৰ পৰা তেখেতে ভাড়া লৈছিল। আৰু ভাড়া লৈ পিছত তেখেতে এনেকুৱা ধৰণৰ কাগজ পত্ৰ বনালে বুলি আমাৰ একাংশ ওচৰ চুবুৰীয়া ৰাইজে কয় যে তেখেতে মাটিখিনি তেখেতসকলৰ পৰা ক্ৰয় কৰি লৈছে, কিনি লৈছে। আৰু সেইখনৰ গইনা লৈয়ে তেখেতে সেইখিনি মোৰ মাটি বুলি তাত বিভিন্ন সময়ত সেই মাটিখিনিত তেখেতে অধিগ্ৰহণ কৰিবৰ কাৰণে চেষ্টা কৰে। আৰু সেই চেষ্টা কৰাৰ সময়তে মাটিখিনিৰ প্ৰকৃত যি মালিক, সেই মালিকৰ লগত তেখেতৰ দ্বন্দ্ব আৰম্ভ হয়। সেই মাটিখিনিৰ মালিক আমাৰ ওচৰতে বহি আছে, তেখেত ব্ৰহ্মানন্দ গোস্বামী, তেখেতে প্ৰকৃত মালিক। দ্বন্দ্ব আৰম্ভ হয়, আৰু যেতিয়াই তেখেতৰ দ্বন্দ্ব আৰম্ভ হয়, তেখেতে প্ৰকৃত মালিকে থানাত অভিযোগ দিছে, আমাৰ চক্ৰ বিষয়া কাৰ্যালয়ত অভিযোগ দিছে। তেখেতসকলৰ ওচৰত এই তথ্যবিলাক আছে। তাৰোপৰি তিনিচুকীয়াৰ মহামান্য আদালতত তেখেতৰ সম্পৰ্কে এটা গোচৰ চলি আছে, মাটিখিনিৰ সম্পৰ্কত, তেওঁ মাটি অধিগ্ৰহণ কৰা সম্পৰ্কত। এইটো কেছ নম্বৰ, আৰু এইটো কোৰ্টতে তেখেতৰ মাটিখিনিৰ সম্পৰ্কত তেখেতৰ গোচৰ চলি আছে। এতিয়া আপোনালোকে এটা কথা কওক, যিগৰাকী মহিলাই নিজে অভিযুক্ত হৈ আছে, তেওঁ লোকৰ মাটি অধিগ্ৰহণ কৰিছে নিয়ম বহিৰ্ভূতভাৱে, 2 নম্বৰকৈ কাগজ বনাই লৈছে, আৰু তেখেতৰ ওপৰত গোচৰ চলি আছে ইতিমধ্যে। আৰু সেইগৰাকী মানুহে মোক অৰ্থাৎ ৰেড ক্ৰছ ছ'চাইটি কি অভিযোগ দিব? তেখেতে অভিযোগত সাঙুৰ খাই আছে। তো সেইটো কাৰণে তেখেতে বিভিন্ন ধৰণৰ পদ্ধতি অৱলম্বন কৰিছে ৰেড ক্ৰছ ছ'চাইটিৰ যি গৰিমা, যি মৰ্যাদা লাঘৱ কৰিবৰ কাৰণে। তাৰ এইখিনি কথাখিনিয়ে হ'ল মূল কথা। আৰু এই কথাখিনি তেখেতে বিভিন্ন সময়ত বিভিন্নজন ব্যক্তিক প্ৰৰোচনা কৰিছে, যে বিভিন্ন সংগঠনৰ ওচৰলৈ তেখেত গৈছে যে তাত মাটি আছে, দখল কৰোঁগৈ ব'লা। বিভিন্ন মহিলা সমিতিৰ ওচৰলৈ গৈছে তেখেত, যে তাত মাটি দখল কৰিব লাগে। ইয়াতো আমাৰ ওচৰে পাজৰে 2-এগৰাকী আছে, তেখেতসকলৰ ঘৰত গৈ মহিলাসকলক কৈছে ব'ল আমিও মাটি দখল কৰিবলৈ যাওঁ। এই তেনেকুৱা ধৰণৰ কিছুমান কাম তেখেতে ইয়াত কৰি আছে। তাত কেতিয়াও তেখেতৰ বাসগৃহ নাছিল। এই কথাটো মই কোৱা কথাই নহয়। আপোনালোকে এই অঞ্চলৰ যদি গোটেই ৰাইজকে সুধে যে সেই মানুহগৰাকীৰ তাত কিবা বাসগৃহ আছিলে নেকি, মানুহগৰাকী তাত আছিলে নেকি, তেতিয়া কোনোদিন ইয়াত তেখেতে থকা নাই। তেখেতে পাৰিজাত বিদ্যালয়ৰ সন্মুখত এটা ভাড়াঘৰত থাকে। তেখেতে খালি কেৱল মাত্ৰ সেই গৃহটো ব্যৱহাৰ কৰিছে, দোকান গৃহটো। তাত তেখেতৰ কোনো গৃহ নাই। আৰু তেখেতে তাত এখন চালি দিবৰ কাৰণে চেষ্টা কৰিছিল। চেষ্টা কৰাৰ সময়তে ব্ৰহ্মানন্দ গোস্বামী, তেখেত মাটিৰ যি মালিক, তেখেতে গৈ কেছ চেছ দিয়াৰ পিছত এইবিলাক তেখেতে তাৰ পৰা উঠাই দিছে। এতিয়া কথাটো হ'ল কি,
তেখেতে চব ফালৰ পৰা ঘূৰিলে যেতিয়া আমাৰ এই অভিযোগটো লৈ পবিত্ৰ বৰগোহাঁয়ে মোৰ মাটি দখল কৰিলে, পবিত্ৰ বৰগোহাঁয়ে মোক ইয়াত থাকিব নিদিয়ে, পবিত্ৰ বৰগোহাঁয়ে মোক দা লৈ আহিছে, এই গোটেই কথাবিলাক তেখেতে কৈ ফুৰিছে। এতিয়া আপোনালোকে মোক এটা কওক, প্ৰকৃত মালিক মাটিৰ মালিক মোৰ ওচৰত বহি আছে, তেখেতে মোক অৰ্থাৎ ৰেড ক্ৰছ ছ'চাইটিক মাটি দান দিছে। তেখেতে দান দিয়া মাটিখিনিতে আমি ৰেড ক্ৰছ ছ'চাইটিয়ে ডিজাষ্টাৰ মেনেজমেণ্টৰ প্ৰশিক্ষণ কেন্দ্ৰ, ফাৰ্ষ্ট এইডৰ ট্ৰেইনিং চেণ্টাৰ, তাৰ উপৰি আমাৰ গৃহ বা অন্যান্য যিখিনি আমাৰ যাৱতীয় কৰিবলগীয়া আছে আমি সেইখিনি কৰিম। এতিয়া তেখেতে যদি কয় যে আপোনালোকক দিয়া মাটিখিনি সেইখিনি মোক লাগিব, সেই মাটিখিনি আপোনালোকে একো কৰিব নোৱাৰে, তেতিয়া তাত মোক ক'বলগীয়া একো নাই, কাৰণ তেখেতে মোক মাটি দিলে মাটিৰ মালিকে, আৰু সেইখিনি ৰেড ক্ৰছ ছ'চাইটিৰ নামত ইতিমধ্যে পঞ্জীয়ন হৈ গৈছে। তাৰপিছত আৰু সেইখিনি মাটি তেখেতক দিবলগীয়া কোনো কথা নাই। পবিত্ৰ বৰগোহাঁই অহাৰ কাৰণে মই মাটি পোৱা নাই এনেকুৱা এটা ধাৰণা তেখেতে মনত লৈ এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰি আছে। আৰু মই তেখেতৰ কোনোবা প্ৰতিনিধিক মই এইটো কথা কৈছিলোঁ যে প্ৰকৃত মালিক কিন্তু ব্ৰহ্মানন্দ গোস্বামী, আপোনালোকে ব্ৰহ্মানন্দ গোস্বামীৰ পৰা মাটি বিচাৰি লওক, তেখেতে দিলে মোক ক'বলগীয়া নাই, কাৰণ মই মাটিৰ মালিক নহয়, কাৰণ মই মাটি দিবও নোৱাৰোঁ, ল'বও নোৱাৰে। তেখেতে দিয়াৰ কাৰণে আজি মই তাত মাটি ল'ব পাৰিছোঁ। মূল কথাটো সেইটো। তেওঁ কি অভিসন্ধি আছে নাজানো, আৰু আমি ইতিমধ্যে গম পাইছোঁ তেখেতৰ পিছত ৩-৪জনমান কোনোবা ব্যক্তি আছে, এনেকুৱা ব্যক্তি আছে কেইগৰাকী ব্যক্তিয়ে এই গোটেই কামটো তেখেতে কৰি আছে। কাৰণ আপোনালোকে দেখিছে যোৱা প্ৰথমটো যিটো ভিডিঅ' তেখেতে আপলোড কৰিছিলে, তাত এটা কথা কৈছে যে মই খুব অসুস্থ, মই কেঞ্চাৰ পেচেণ্ট, মোৰ টকা পইচা নাই, তৎসত্ত্বেও কিন্তু আপোনালোকক বাদ দি, কাৰণ মাৰ্ঘেৰিটা সাংবাদ জগতত আপোনালোকে গোটেই কামখিনি পৰিচালনা কৰি থাকে, আপোনালোকক বাদ দি তেখেত তিনিচুকীয়ালৈ গুচি গ'ল, দুদিনকৈ তিনিচুকীয়ালৈ গৈছে, আৰু 2 দিনে গৈ তিনিচুকীয়াত এনেকুৱা ধৰণৰ বাতৰিবিলাক পৰিৱেশন কৰি আছে, ভিত্তিহীন আৰু উদ্দেশ্যপ্ৰণোদিত বাতৰিবিলাক তেখেতে তাৰ পৰা প্ৰচাৰ কৰি আছে। তো তেখেতৰ পিছত থকা মানুহকেইজনে হয়তো তেখেতক আগত লৈ সেই মাটিখিনি অধিগ্ৰহণ কৰাৰ কথা চিন্তা কৰিব পাৰে। সেই মাটিখিনি তেখেতে লৈ পিছত হয়তো চৰা দামত বিক্ৰী কৰাৰ কিবা তেওঁলোকৰ চিন্তা থাকিব পাৰে। এনেকুৱা ধৰণৰ কাম কাজবিলাক তাৰ মাজত হ'ব পাৰে।